নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া যোৰহাট টাউনৰ ৰাতিপুৱাৰ দৃশ্য। মই ডিউটিলৈ বুলি ওলাইছোঁ। বতৰটো অলপ ডাৱৰীয়া। আজি ডাৱৰীয়া মানে প্ৰায় এইকেইদিন এনেকৈ ডাৱৰীয়াই হৈ আছে। অলপ বৰষুণ পৰেই সদায় ৰাতিপুৱা। হ'লেও বাৰু বৰ্তমান এতিয়া বৰষুণ পৰা নাই, কিন্তু হ'লেও বতৰটো ডাৱৰীয়া। ৰাতিপুৱাৰ পৰত অলপ ভিৰটো কমেই থাকে যোৰহাট টাউনত। ৰাতিপুৱাৰ পৰিৱেশটো অলপ ঠাণ্ডা। এই টাউনৰ মাজত এই দুই এটা সৰু সুৰা কামো চলি আছে। এইবিলাক এয়া গৈ কৰ্মস্থলীত বাৰু কণ্টিনিউৱাছ ভিডিঅ'টো নহয়, এইটো পিছত এড কৰি দিয়াহে এটুকুৰা। এই মথাউৰিৰ পৰা এই 8 নম্বৰ শৈলবান্ধলৈ সোমাই যোৱা ৰাস্তাটো অলপ মেৰামতি কৰি থকা হৈছে। এই বাৰিষা পাইছেহি যে, সেইকাৰণে এই ৰাস্তাৰ মাজত পানী জমা হৈ যায়। সেই পানীবোৰ ৰাস্তাৰ পৰা বাগৰি যাবলৈ সৰু সৰু ড্ৰেইন কৰি দিয়া হৈছে। আৰু ইয়াত এই চেন গ্ৰেভেল পেলাব লাগিব, সেইকাৰণে অলপ এই বোকাবিলাক চফা কৰি দিয়া হৈছে। মানুহ কামত লগাই থকা হৈছে। ৰাস্তাৰ অৱস্থা পাতি একেবাৰে বেয়া, আৰু ভৰ বাৰিষাটো ইয়াতকৈও অৱস্থা বেয়া হৈ যায়। অৱস্থা বেয়া মানে মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হৈ যায়। গাড়ী মটৰ লৈতো দূৰৰ কথা, মানুহ খোজকাঢ়ি যাবলৈও দিগদাৰ হয়। এয়াই ভৰ বাৰিষা পোৱাৰ আগে আগে অলপ মেৰামতি কৰা হৈছে। এয়া ওচৰৰে মানুহ লগাই কাম কৰাই থকা হৈছে। মানুহকেইজন বাৰু ভালেই কামত, বৰ বেছি ইনষ্ট্ৰাকশ্যন দিব নালাগে। আৰু এবাৰ কথাটো কৈ দিলে, বুজাই দিলে, সেইমতে কামবোৰ নিয়াৰিকৈ কৰি যায়। এইফালে নদীৰ কাষত এয়া আপোনাৰ শাকনি বাৰী মানে ডাঙৰ বিশাল খেতি কৰে এইফালৰ মানুহে। আৰু নদীৰ কাষৰীয়া মাটি যে, ভাল খেতি হয়। ভেন্দি, এতিয়া ৰঙালাও, দাংবডি ইত্যাদি। এইফালে যোনখন বাহনি দেখিছে, সেই বাহনিখনৰ পৰাই মানে এই ব্ৰহ্মপুত্ৰ নদীখন আৰম্ভ হৈছে।